অবৈধ বালি খননে বিপদ মাতিছে সমগ্ৰ ৰৌতা আৰু ধনশ্ৰীঘাট অঞ্চললৈ। ৰৌতাৰ ধনশ্ৰীঘাটৰ ঝাৰগাঁৱত অবৈধ বালি মাফিয়াৰ দপদপনি। অবৈধ বালিৰ মহলৰ পৰা দৈনিক চুৰি শ ট্ৰাক বালি। প্ৰশাসনৰ চকুত ধুলি দি কোনো অজ্ঞাত লোকে ধনশিৰি নদীত কৰি গৈছে অবৈধ খনন। অভিযোগ অনুসৰি নিপু বসুমতাৰী, হৰিশ ব্ৰহ্ম, প্ৰাঞ্জিত দৈমাৰী, চাঞ্চুমা দৈমাৰী নামৰ বিধায়ক চৰণ বড়োৰ একাংশ ঘনিষ্ঠই কোনো ধৰণৰ বিভাগীয় নথি নোহোৱাকৈ দুষ্ট চক্ৰই অঞ্চলটোত মুক্তমনে চলাই গৈছে অবৈধ বালিৰ বেহা। ধনশ্ৰী নৈৰ ওপৰত হোৱা এনে অবাধ খননৰ পিছতেই শংকাত অঞ্চলটোৰ একাংশ স্থানীয় ৰাইজ। ওদালগুৰি জিলাৰ ডিএফক বাৰম্বাৰ বিষয়টো অৱগত কৰাৰ পিছতো কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ স্থানীয় লোকৰ। অতি শীঘ্ৰেই এনে অবৈধ মহল বন্ধ কৰাৰ বাবে প্ৰশাসন বন বিভাগক আহ্বান স্থানীয় গাঁওবাসীৰ। ইলিগেলে মানে হেঁতে পুৰা মানে ৰাতি মেচিন ৩-৪টা মান চলাই আছে, বালি উঠাই আছে মানে ইলিগেলি চাউডৰ না। ইয়াত 4জন মান লিডাৰ মানুহ আছে, বিপিপৰ নেতা। হেঁতে মানে এই গাঁৱৰ ল'ৰাখিনি পৰি থকা ল'ৰাবিলাকক লৈ সিহঁতে মাল মাংস খুৱাই সদায় মানে সিহঁতে নিচা কৰি মানে সিহঁতে ডিউটি থাকে সদায়। ইয়াতো ৰাতিত আহিবই নোৱাৰে মানে এনেকা। ৰাতি কমচে কম 12-15টা সদায় ৰাতি যায়। হয়, আমি মানে ফৰেষ্ট ডিপাৰ্টমেণ্টত জনাইছিলোঁ, কিন্তু একো গুৰুত্ব দিয়া নাই। আমাৰ এইফালে মাছবাটকো জনাইছিলোঁ, একো গুৰুত্ব নাই। সেইকাৰণে আমি মানে আজি নিউজ যোগেদি আহ্বান জনাইছোঁ চৰকাৰক, যাতে এইটো বন্ধ হ'ব লাগে। আৰু মানে মাষ্টাৰ মাইণ্ড ক'লে হ'লে ইফালে চাঞ্চুমা দৈমাৰী, এটা প্ৰাঞ্জিত দৈমাৰী, এজন হ'ল এই হৰিশ বসুমতাৰী, এজন হ'ল নিপুণ নাৰ্জাৰী। মাছপাছ সমষ্টিৰ MLA আছে এজন চৰণ বড়ো। তেওঁৰ মানে তাক মানে লৈ সিহঁতে মানে অলপ নিজকে মানে দম দেখায় আৰু মানে বস্তুটো এনেকৈতো নহয় না। যেনিবা আমিতো ইয়াত আমি খাই আছিলোঁ, আমি চৰকাৰক ৰয়েলিটি দি আছোঁ, খাই আছোঁ, কিন্তু সিহঁতে এনেকুৱা ইলিগেলি খাই আছে। আমি কিবা কৰোঁ আৰু অনুৰোধ চৰকাৰক, যাতে এইটো বন্ধ হ'ব লাগে। হয়, এই আপোনালোকে এতিয়া দেখা পাইছে, ইয়াতে যদি আপোনালোকে ৰাতিত আহে, ৰাতিৰ পৰিৱেশটো অলপ বেলেগ হয়। ইয়াত দিন বুলি আজি অলপ গম পাইছে, যিহেতু আমি প্ৰশাসনক বা আপোনাৰ ফৰেষ্ট ডিপাৰ্টমেণ্টক আমি বহুত মানে কিবা কৰাৰ পিছত আজি ফৰেষ্ট ডিপাৰ্টমেণ্টৰ মানুহ ইয়াত আহি উপস্থিত হৈছিল। ইয়াৰ বাবে তেখেতসকলে আপোনালোকে এতিয়া ইফালে ঘূৰি চালে গম পাব, চাইডে মেচিনবিলাক লুকাই থৈছে। আৰু আপোনালোকে আহি ইতিমধ্যে দেখা পালে মেচিন এটা তাতে ৰেডি আছে। তো তেখেতসকলে এতিয়া দিনৰ ভাগত মানে সাংবাদিকৰ বন্ধুসকল আহিব বা এনেকুৱা ডিপাৰ্টমেণ্টৰ মানুহ আহিব বুলি গম পাই তেখেতসকলে এতিয়া গায়ব হৈ আছে। কিন্তু আপোনালোকে যদি সন্ধিয়া সময়ত আহি ইয়াতে অলপ চাই নজৰ দিয়ে, তেতিয়া আপোনালোকে দেখা পাব ইয়াত 20টা 30টা 40টা মানে ডাম্পাৰ লাইন লাগি থাকে। আপোনালোকে দেখা পাই আছে যেনেকৈ ইয়াৰ পৰা বালি উঠাই ডাম্পাৰত উঠাইছে, তাৰ পানীবিলাক জমা হৈ আছে। আপোনালোকে ইতিমধ্যে দেখা পাইছে। তেখেতসকলে মানে এতিয়া পলাই আছে। তো ইয়াত বিশেষকৈ 3-4জন মানুহ আছে, যোনবিলাক মাছবাট সমষ্টিৰ MLA চৰণ বড়োৰ নাম লৈ BPFৰ 2জনমান মানে দাদাগিৰি যোনবিলাক দাদাগিৰি দেখাই ভাল পায়। এইবিলাক মানুহে বিনা মানে পাৰ্মিশ্যনত ইলিগেলি কোনো মানে লিগেল মাইনিং নাই ইয়াত, একো মানে এনেকুৱা প্ৰশাসনৰ পৰা মানে অৰ্ডাৰ নাই। তো তেখেতসকলে এনেকৈ দম দেখাই কেনে মানে তেখেতসকলে এনেকুৱা বালিবিলাক মানে বিক্ৰী কৰি আছে। এইটো কোনো মানে ডিপাৰ্টমেণ্টৰ পৰা সিহঁতৰ অৰ্ডাৰো নাই, অফেন্সো নাই, একো নাই। মানে এনে দমতে মানে মানে গাঁৱৰ মানুহবিলাকক লৈ কেনে চেংৰাবিলাকক মদে মাংসই খুৱাই ৰাতিৰ পৰা গৰম কৰি থাকে। গাড়ীবিলাক মানে এনেকৈ আনি থাকে। আপোনালোকে দেখা পাইছে, এইটো আগত বেলেগ মানুহবিলাক ইয়াতে কুঁৱাৰী চলাব সাহস কৰা নাছিল। এতিয়া তেখেতসকলে ইলিগেলি মানে কিবা কৰাৰ কাৰণে মানে কুঁৱাৰীটো চলি আছে। আমি প্ৰশাসনক জনাইছোঁ, কিন্তু প্ৰশাসনক মানে আমি ফৰেষ্ট ডিপাৰ্টমেণ্টৰ পৰা কোনো গুৰুত্ব পোৱা নাই। আমি DFOক বাৰম্বাৰ কৈছোঁ, আমাৰ সন্দেহ হৈছে DFO মানে তেখেতসকলৰ লগত মিলামিচি আছে নেকি, কিবা বুজাবুজি আছে নেকি, আমাৰ মানে সন্দেহ হৈছে। আৰু নিশ্চয় থাকিব, নহ'লে আমি বাৰম্বাৰ মানে অনুৰোধ জনোৱাৰ পিছতো ডিপাৰ্টমেণ্টৰ মানুহ ইয়াত আহি কেনে তেখেতসকলক বাধা দিব নোৱাৰাটো মানে এটা ৰহস্য সন্দেহজনক বুলি আমি ভাবোঁ। কিন্তু তেখেতসকলৰ একো নাই এনেকুৱা। তো আমি মাছবাটৰ বন বিষয়াকো আমি জনাইছোঁ। তো আপোনালোকে আহি চাওক বুলি কোৱাৰ পিছতো মানে তেখেতসকলে নাহে। কিহৰ কাৰণে নাহে আমি এইটো বুজি পোৱা নাই। কিন্তু আমি বাৰম্বাৰ জনাইছোঁ, তেখেতসকলে ইলিগেলি মানে ইয়াত বালি খনন কৰি আছে। তো কেতিয়াবা মানে হাই কাইজা হৈ কেনে যদি কিবা ঘটিব নলগা ঘটনা যদি ঘটি যায়, ইয়াৰ ৰেছপনচিবিলিটি কোনে ল'ব? মূল মাষ্টাৰ মাইণ্ড হিচাপে 2জন ভাই ককাই আছে। এজনৰ নাম হ'ল দাদাৰ নাম হ'ল প্ৰাঞ্জিত দৈমাৰী, আৰু এজনৰ নাম হ'ল আপোনাৰ চাঞ্চুমা দৈমাৰী। তেখেতসকলৰ মানে কিবাতে গোটাই মানে ষড়যন্ত্ৰটো চলি আছে। আৰু ইয়াত নিপুণ নাৰ্জাৰী আছে, আৰু ইয়াৰে 2জনমান BPFৰ কৰ্মী আছে। তেখেতসকলে মানে এই অঞ্চলৰ পঢ়ি থকা ল'ৰা ছোৱালীবিলাকক লৈ কেনে মানে
মদে মাংসই খুৱাই পুৰা মানে যাতে ইয়াত কোনো সাংবাদিকো আহি সন্ধিয়া সোমাব নোৱাৰা এনেকুৱা অৱস্থা সিহঁতে কৰি থৈ দিয়ে তো এইবিলাক দাদাগিৰি ৰাজনীতি কৰি কেনে তেখেতসকলে এইবিলাক মানে ইলিগেলি বালি খনন কৰি আছে কি বিচাৰিব কি দাবী জনাব আমিতো এতিয়া আমি ডিএফঅ'কো জনাইছোঁ আমি আমাৰ যোনটো নেকি ধনশ্ৰী ফৰেষ্ট ডিভিজনৰ ডিএফঅ' আহমেদ ছাৰকো আমি ইতিমধ্যে 2-3 বাৰ মান আমি লগ ধৰিলোঁ আমি কথাটো ক'লোঁ কিন্তু তেখেতৰ পৰা আমি একো সঁহাৰি পোৱা নাই এই সঁহাৰি নোপোৱাৰ বাবে আমি আজি আপোনাৰ লগৰ মাধ্যমেৰে যোগেৰে আমি মানে আমাৰ যিটো নেকি আমাৰ ভইচ আমি চৰকাৰৰ ওচৰলৈ আমি পঠিয়াব বিচাৰিছোঁ নিউজ ডেস্ক ৰিপৰ্ট সুহানা লাইভ